মৰ্নিং চিলড্ৰেনছ আগৰ তোমালোক সকলো ভালে আছা আমি ইয়াৰ আগৰ ক্লাছটোত লেসন 10টো বুজাইছিলোঁ তাৰ পৰা পাছতে পেয়াৰ এণ্ড স্প্ৰিং তোমালোকক বুজালোঁ ইতিমধ্যে সেইটো তোমালোকে সকলো বুজিলা চাগে আজি আৰু অকণমান মই ইয়াৰ কুৱেশ্যনো অলপমান মই আলোচনা কৰিবলৈ বিচাৰিছিলোঁ কিন্তু সময় কম হোৱাৰ কাৰণে এৰি দিছিলোঁ আজি তোমাৰ ধৰা এপ্ৰিচিয়েশ্যনৰ পৰা তোমালোকলৈ পুনৰ আৰম্ভ কৰিবলৈ আহিছোঁ এপ্ৰিচিয়েশ্যনৰ পৰা গতিকে কুৱেশ্যনকেইটা মই আজি আলোচনা কৰিম বৰ্ডত লিখি দিম সেইখিনি তোমালোকে কুৱেশ্যনখিনি কিতাপৰ পৰা চাই তোমালোকে লিখি ল'বা মই যিহেতু কুৱেশ্যন নিলিখোঁ বৰ্ডত তোমালোকে নিজে কিতাপৰ পৰা চাই কুৱেশ্যনখিনি লিখি ল'বা আৰু এনচাৰখিনি মই বৰ্ডত লিখি দিম তোমালোকে তাৰ পৰা চাই পেলাই টুকি ল'বা এতিয়া ওৱান কুৱেশ্যনটোত দিছে go to the lines from a poem where the poet says that we should not be thinking about the uncertain future but rather enjoy the present কবিতাটোত লাইনৰ পৰা কোনটো লাইনৰ কথা কৈছে তাৰমানে দ্য পয়েম কবিতাটোত দিয়া কোনটো লাইনৰ পৰা where the poet says কবিয়ে কৈছে যিটো লাইনৰ পৰা কবিয়ে কৈছে সেইটো কথা কৈছে যে that we should not be thinking about the uncertain future আমি অনিশ্চিত ভৱিষ্যতৰ কথা আমি ভবা উচিত নহয় সেই কথাটো বাট ৰাদাৰ এনজয় দ্য প্ৰেজেণ্ট কিন্তু আমি বৰ্তমানক লৈ পেলাইহে এনজয় কৰাটো উচিত এই কথাটো কবিতাটোৰ পৰা কোনটো লাইনৰ পৰা মানে কবিয়ে তুলি দিছে সেই মানে তাত কোনটো লাইনত পোৱা যাব মানে এই লাইনটো গতিকে আমি চাব লাগিব কোনটো লাইনত আছে কবিতাটোত আমি চাই ল'ম ইয়াতে দিছে Oh, give us a pleasure in the flowers today and give us not to think so far away as the uncertain harvest keep us here all simply in the spring of the year. ইয়াত মানে কৈছে কি যিবিলাক কৃষক আছিলে খেতিয়ক আছিলে শস্য চপোৱাৰ যেতিয়া বতৰৰ কথা কৈছিলে যে অনিশ্চিত বতৰবিলাকৰ কাৰণে কিছুমান সাধাৰণ প্ৰাণীয়ে জনসাধাৰণে অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ তেওঁলোকে দূৰৰ কথা চিন্তা কৰিবলৈ ভয় কৰিছিলে গতিকে এই লাইনটোতে এই পংক্তিটোতে আমি কবিয়ে তাৰমানে এই পংক্তিটোকে মানে এই অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা নকৰি বৰ্তমানৰ কথা চিন্তা কৰাৰ কথাটো এই মানে পংক্তিটোতে আমি পাইছোঁ গতিকে আমি কুৱেশ্যনটো তোমালোকে লিখি ল'বা আৰু এনচাৰটো মই তোমালোকক লিখি দিছোঁ ইয়াতে ওৱানৰ কুৱেশ্যন তোমালোকে লিখিবা মই এনচাৰটো লিখি দিম এনচাৰটো এই পংক্তিটো গোটেইটোৱে লিখিব লাগিব তোমালোকে তেতিয়াহে তোমালোকে আচল হেৰিটো পাবা আছে ৰিজাল্ট in the flowers today and give us not to think so far away as the uncertain harvest keep us here all simply in the
wing of the year. আমি অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা নকৰি বৰ্তমানটোহে উপভোগ কৰিব লগা কথাটো এই পংক্তিটোতে কবিয়ে উল্লেখ কৰিছে। ইয়াৰ পাছত এইটো গোটেইটো তোমালোকে লিখি দিব লাগিব, লিখি দিবা তেনেকৈ। তাৰপাছত বি কুৱেশ্যনটো আছিল ৰাইট এক্সাম্পল ইউজড বাই দ্য পয়েট টু ডেছক্ৰাইব দ্য নেচাৰেল বিউটি এৰাউণ্ড আছ। আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক সৌন্দৰ্যবিলাকৰ কথা কবিয়ে কেনেদৰে মানে হেৰি কৰিছে, কেনেদৰে ডেছক্ৰাইব কৰিছে, ব্যাখ্যা কৰিছে, সেই কথাখিনি তোমালোকক উদাহৰণখিনি দিবলৈ কৈছে। কবিটোৰ জৰিয়তে কবিতাটোৰ পৰা বা কেনেকৈ কোনখিনি কথা তোমালোকে এক্সাম্পল হিচাপে পাইছা সেইখিনি লিখিব লাগিব। এইখিনি তোমালোকে সকলোৱে নিশ্চয় দেখা পাইছা, তোমালোকে লিখি ল'বা। এতিয়া মই 2 কুৱেশ্যনটোলৈ আহিছোঁ। লিখি ল'বা, মই এনচাৰটোহে লিখি দিম। The poet has used examples like orchard, happy bees, perfect trees, darting bird, meteor, middle wheel, ableism, standing, still in mid air, etc. এইখিনি হ'ল সৌন্দৰ্যখিনি কবিতাটোত পোৱা, কবিয়ে উল্লেখ কৰা সৌন্দৰ্যখিনি এইখিনি। হোৱাইট অৰ্চাৰ্ড, হেপী বিজ, পাৰফেক্ট ট্ৰিজ, ডাৰ্টিং বাৰ্ড, মেটিয়ৰ উইথ মিডল হুইল, এ ব্লুজম ষ্টেণ্ডিং ষ্টিল ইন মিড এয়াৰ। গতিকে এইখিনি হ'ল সৌন্দৰ্যখিনি, এক্সাম্পলখিনি কবিয়ে দিছে কবিতাটোত। ইয়াৰ পাছত 3 কুৱেশ্যনটো চাম, এইটো তোমালোকে লিখি ল'বা, সহায় দিছে এইখিনি। How should we thank God for everything that He does for us? How should we thank God? আমি কেনেদৰে ভগৱানক ধন্যবাদ জনাব উচিত for everything that He does for us? প্ৰত্যেকটো কাম আমাৰ কাৰণে কৰাৰ বাবে ভগৱানক আমি কেনেদৰে ধন্যবাদ জনোৱাটো উচিত। সকলো কামেই ভগৱানে আমাৰ কাৰণে কৰে।
We should thank God for everything that He does for us by loving all His creation. We should thank God for everything. We should thank God. আমি ভগৱানক ধন্যবাদ জনাব লাগে, জনোৱাটো উচিত for everything that He does for us. আমাৰ বাবে সকলোবিলাক প্ৰত্যেকবিলাক কাম প্ৰত্যেকটো বিষয় বা বস্তুতে আমাৰ বাবে ভগৱানে কৰাৰ বাবে আমি ভগৱানক ধন্যবাদ জনাটো উচিত by loving all His creation. কেনেদৰে প্ৰত্যেকটো প্ৰাণীকে আমি মৰমৰ যোগেদি মৰম কৰি দেখুৱাই বা মৰমৰ যোগেদি প্ৰত্যেকটো প্ৰাণীকে মৰমৰ যোগেদি আমি ভগৱানক ধন্যবাদ জনোৱাটো উচিত। ভগৱানে সৃষ্টি কৰা বস্তুখিনি যদি আমি মৰম কৰি দেখুৱাওঁ বা ভাল পাই দেখুৱাওঁ তেতিয়া ভগৱানে এনেও আমাক ভাল পাব, হয় নহয় বাৰু? গতিকে আমি সকলো বস্তুকে যদি মৰমৰ দৃষ্টিৰে চাওঁ তেনেদৰে আমি ভগৱানক ধন্যবাদ জনোৱা হ'ব। তাৰপিছত ফ'ৰটো চাবা, what does the word bill stand for the following line? তলৰ লাইনটোত what does the word bill stand for in the following line? তলত দিয়া লাইনটোত বিল শব্দটো কেনেদৰে ইয়াত ব্যৱহাৰ কৰা হৈছে, তাৰমানে কেনেদৰে আছে। The meteor that thrust in with needle bill, এই বিল শব্দটো ইয়াত কেনেদৰে আমি মানে প্ৰতিষ্ঠিত কৰাইছে, মানে থিয় কৰাইছে, সেই কথাটো প্ৰশ্ন সুধিছে। এনচাৰটো লিখিব লাগিব, তোমালোকে কুৱেশ্যনবিলাক লিখি ল'বা। The word বিল শব্দটোৰ ওচৰত এনেকৈ কমা দি দিবা। The word bill refers to the pointed end of a blazing meteor. The poet compares it with the back of a bird which is also called a bill. The word bill refers to the pointed end of a blazing meteor. The poet compares it with the bill of a bird which is also called a bill. A bill word to মানে কি হৈছে refer to the pointed end of a blazing meteor.
মানে এটা পপীয়া তৰা সৰি পৰা পপীয়া তৰা কথাকে আঙুলিয়াই দিছে আৰু এই দ্য পইণ্ট কম্পেয়াৰ্ছ ইট উইথ দ্য বিগ অফ এ বাৰ্ড আৰু কবিয়ে এইটো কম্পেয়াৰ কৰিছে তুলনা কৰিছে এটা চৰাইৰ লগত হুইচ ইজ অলছ' কল্ড এ বিল যিটোকো মানে বিল বুলিয়ে কোৱা হয়। গতিকে এই বিল ৱৰ্ডটো কবিয়ে ইয়াত কেনেদৰে থিয় কৰাইছে তোমালোকে নিশ্চয় পালা। তাৰপিছত গিভ মি ইয়'ৰ আৰ্টছ এইখিনি তোমালোকে লিখি ল'বা, ধৰিব পাৰিছা চাগে, ভালকৈ চাই পেলাই লিখি ল'বা। ইয়াৰ পিছত গিভ মি ইয়'ৰ আৰ্টছ দ্য লেটাৰ আছে MP and NK giving the sound MP and and এনেকুৱা এটা উচ্চাৰণ হৈছে। আৰু কনচনেণ্ট ক্লাষ্টাৰ আছে হুইচ অকাৰ এট দ্য এণ্ড অফ ৱৰ্ডছ। এই লেটাৰখিনি তলত দিয়া লেটাৰখিনি চোৱা, চবতে শেষৰ ফালে MP আৰু NK সংযোগ হৈছে, হয় নহয় বাৰু? আৰু শেষৰ ফালে মানে MP আৰু NK ইউজ হৈছে। গতিকে ৱৰ্ডখিনি তোমালোকে ডাঙৰ ডাঙৰকৈ তোমালোকে পঢ়িবলৈ কৈছে, তোমালোকে পঢ়ি চাবা। লেম্প LAMP লেম্প, TRUMP ট্ৰাম্প, CAMP কেম্প, LIMP লিম্প, CHAMP ছেম্প, SHRIMP শ্ৰিম্প। তাৰপিছত NK চাবা, INK ইংক, HONK হংক, BLINK ব্লিংক, THANK থ্যাংক, DRUNK ড্ৰাংক, SHRINK swing। এইখিনি তোমালোকক শব্দখিনি দি থোৱা আছে, তোমালোকে ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিছে, তোমালোকে ডাঙৰ ডাঙৰকৈ ঘৰত পঢ়িবা। তাৰপিছত ৰাইট 5 more such words and say them aloud। এতিয়া এই শব্দবিলাকৰ ওপৰত দিয়া শব্দকেইখিনি যে আমি লিখিছোঁ, পঢ়িলোঁ যে, সেই শব্দখিনিৰ দৰে আৰু 5টা ৱৰ্ড তোমালোকক লিখিবলৈ দিছে। এই খালী জেগাবিলাকত 5টা ৱৰ্ড লিখিবলৈ দিছে। গতিকে তোমালোকে সেইখিনি নিজে কিছুমান ৱৰ্ড উলিয়াবলৈ যত্ন কৰিবা। মই 5টা ৱৰ্ড তোমালোকক লিখি দিম বাৰু, কিন্তু মোৰ বাদেও তোমালোকেও আৰু বেলেগ কিবা শব্দ লিখিব পাৰা নেকি যত্ন কৰি চাবা। এতিয়া গিভ মি your arts। ইয়াতে 1 to 1কে লিখি ল'বা, মই 2 to 5টা ৱৰ্ড লিখি দিম। DAMP ডেম্প, LUMP লাম্প, DUMP ডাম্প। এইকেইটা MP লিখিলোঁ। তাৰপিছত PINK পিংক, PINK পিংক নাই, হয় নহয় বাৰু? তাৰপৰা চিংক, SINK চিংক। তাৰপিছত LINK লিংক লিখিব পাৰোঁ, হয় নহয় বাৰু? ডাম্প লাম্প ডাম্প, ডেম্প লাম্প ডাম্প, পিংক চিংক লিংক। তাৰপিছত ZINK জিংক, আৰু এটা লিখি দিওঁ ZINK জিংক। তাৰপিছত জিংক, চিংকটো আছে নেকি বাৰু?
THINK think আমি NK যোগ হোৱা 5টা শব্দ লিখিলোঁ 1 2 3 4 5টা লিখিলোঁ think তাৰপিছত MP লগোৱা আৰু দুটা পাৰো নেকি চাওঁ ৰ'বা দেই ডেপ লাভ ডাম্প আৰু এটা চাওঁ JUMP জাম্প JUMP জাম্প হৈছে না জাম্প অঁ 4টা হৈছে হয় না বা তাৰপিছত জাম্প তাৰপিছত আৰু এটা লিখিম RAMP ৰেম এতিয়া আমি MP লগ হোৱা 1 2 3 4 5টা ৱৰ্ড লিখিলোঁ আৰু NK লগ হোৱা 1 2 3 4 5টা ৱৰ্ড লিখিলোঁ ইয়াৰ বাদেও আৰু বহুত ৱৰ্ড ওলাব তোমালোকে ঘৰত আছা যেহেতু এনেই আছা অলপ সময় লৈ পেলাই তোমালোকে ভাবিবাচোন আৰু ৱৰ্ড তেনেকৈ তোমালোকে পাবা মই এতিয়া সময় কম হৈছে কাৰণে তোমালোকক আৰু ৱৰ্ড উলিয়াই দিব পৰা নাই তোমালোকে নিজে ঘৰত অকণমান চেষ্টা কৰিবা এতিয়া ইয়াৰ পাছত তোমালোকৰ এই লেসনটো ইতিমধ্যে এতিয়া শেষ হৈছে কুৱেশ্যন আনসাৰ কৰি হৈ গ'ল তোমালোকে বুজিও পালা নিশ্চয় এইখিনি তোমালোকে লিখি ল'বা ইয়াৰ বাদেও তোমালোকে আৰু শব্দ পালে নিজে লিখি ল'বলৈ যত্ন কৰিবা তাৰপিছত ইয়াৰ পাছত আমি নেক্সট ক্লাছটো আৰম্ভ কৰিম কি আছে ৰ'বা দেই চাই দিওঁ ইয়াৰ পাছত তোমালোকৰ লেসন 13টো আছে লেসন 13 সিলেবাছত লেসন 13টো আছে গতিকে এই ফেয়াৰী সং ইয়াৰ পাছত আমি নেক্সট ক্লাছ এই ফেয়াৰী সংটো আৰম্ভ কৰিম এটা কবিতা আছে কবিতাটো আমি নেক্সট ক্লাছত বুজাম লগতে কুৱেশ্যন আনসাৰ কৰিবলৈ যত্ন কৰিম তোমালোকে এটা কাম কৰিবা ঘৰত তোমালোকে কবিতাটো পঢ়িবা বুজিবলৈ অলপ যত্ন কৰিবা ঠিক আছে হ'ব দিয়া